৩৫ লাখ টকা মূল্যৰ সুপাৰী ভৰ্তি ট্ৰাক হাইজেক ৰূপহীহাটৰ পৰা বহিৰাজ্যলৈ যোগান ধৰা সুপাৰীৰ ট্ৰাক হাইজেক কৰা হৈছে। পশ্চিমবংগৰ খড়গপুৰত ট্ৰাকসহ হাইজেক হৈছিল লাখ লাখ টকাৰ সুপাৰী। ৰূপহীহাটৰ খাইৰুল ইছলামে বহিৰাজ্যলৈ প্ৰেৰণ কৰিছিল এই সুপাৰীখিনি। ট্ৰাকখনত আছিল ৫৭ কুইণ্টল সুপাৰী। সুপাৰীৰ ট্ৰাকখন পশ্চিমবংগত হাইজেক হোৱা বুলি খবৰ আহিছিল গৰাকী খাইৰুল ইছলামলৈ। পিছে তাৎপৰ্যপূৰ্ণ কথাটো হ'ল হাইজেক হোৱা ট্ৰাকৰ সুপাৰীখিনিকেই বিক্ৰী কৰিবলৈ এজন লোক আহিছিল খাইৰুল ইছলামৰ ওচৰলৈ। জিয়াবুৰ ৰহমান নামৰ এজন লোকে সুপাৰীখিনি পুনৰাই বিক্ৰী কৰিবলৈ আহিছিল খাইৰুল ইছলামক আৰু তেনে সময়তেই পোহৰলৈ আহে হাইজেক কাণ্ডৰ প্ৰকৃত তথ্য। ট্ৰাকখনৰ মালিক আনচাৰুল হকে সুপাৰীখিনি চুৰি কৰি মিছাকৈ হাইজেক হোৱা বুলি খবৰ দিছিল খাইৰুল ইছলামক। চুৰি হোৱা সুপাৰীখিনি আকৌ নুৰজামাল নামৰ লোকজনে বিক্ৰী কৰিছিল আন কেইবাজনো সুপাৰী ব্যৱসায়ীক। তাৰে মাজৰ এজনে সুপাৰীখিনি বিক্ৰী কৰিবলৈ আহিছিল খাইৰুল ইছলামৰ ওচৰলৈ। আৰক্ষীয়ে তদন্ত কৰি ইতিমধ্যে জব্দ কৰিছে নেকিবুৰ ৰহমানৰ ঘৰৰ পৰা ৩৫ বস্তা সুপাৰী। গুদামৰ পৰা আনচাৰুল নামৰ গাড়ীৰ মালিক আৰু সিয়ে ড্ৰাইভাৰ, সি গাড়ীটো লৈ ওলাই গৈছিলে, সুপাৰীখিনি বেচিছিলোঁ। সি লৈ গৈছিলে, সি লৈ যোৱাৰ পিছত ৩ দিন পিছত মোক কৈছে গাড়ীখন ৱেষ্ট বেংগলৰ খড়গপুৰত হাইজেক মালে সৈতে গাড়ীয়ে হাইজেক কৰি নিছে বুলি কৈছে। জনোৱাৰ পিছত আমি আৰু বিশ্বাস কৰিবই লাগিব। তেতিয়া আৰু মনে মনে ডাউটো হৈছে। আমি নিজাববীয়াকৈ লোকেল তদন্ত কৰাৰ পিছত সিহঁতে জনাইছে যে আমি খবৰ পাইছোঁ যে ইয়াতে মালটো আছে। আমি মনে মনে থকাৰ কেইদিন পিছত সেই মালটো সুপাৰীখিনি আমাৰ তাত চেম্পল আহিছে। চেম্পল অহাৰ পিছত ৩৫ বস্তাৰ চেম্পল আহিছে। তেতিয়া আমি ৩৫ বস্তা মাল কিনি লৈছোঁ যাতে সি আকৌ গুচি নাযায়। আৰু মাল আছে যিহেতু আৰু লৈ আহিব কৈছে। লৈ অহাৰ পিছত জনাৰ পিছত সি পইচাৰ কাৰণে অহাত আমি তাক আধা টকা দিলোঁ আৰু কৈছোঁ বাকী মালখিনি লৈ আহ। সি কৈছে লৈ আহিব কৈ গৈ আৰু অহা নাই আৰু বাকী মালখিনিও চেম্পল দেখুওৱা নাই। মাল বিক্ৰী কৰিবলৈ আহিছিলে জিয়াবুৰ আৰু তেওঁৰ ভনীজোৱাক অলিউল্লাহ জিয়াবুৰৰ ভনীজোৱাক।